নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজি এটা নতুন টপিক লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। শতাংশ অৰ্থাৎ পাৰ্চেণ্টেজৰ বেছিক কনচেপ্টছ আৰু MCQs আপোনালোকৰ লগত ডিছকাছ কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। শতাংশ মানে কি? ইয়াৰ ডেফিনেশ্যনটো মই লিখিছোঁ। কোনো বস্তুৰ পৰিমাণক 100ৰ ভাগত হিচাপ কৰাকে শতাংশ বোলে। কোনো বস্তুৰ পৰিমাণক 100ৰ ভাগত হিচাপ কৰাকে শতাংশ বোলে। অৰ্থাৎ সেই বস্তুটো 100ৰ ভিতৰত কিমান আছে বা পাইছে, কিমান পাইছে 100ৰ ভিতৰত, সেই বুজাবলৈ শতাংশ ব্যৱহাৰ কৰা হয়। শতাংশৰ আমি যদি সন্ধি ভাঙো কি হয়? শত যোগ অংশ। এই শত মানে হৈছে 100 আৰু অংশ মানে হৈছে ভাগ। 100ৰ ভিতৰত কিমান ভাগ স্ক'ৰ কৰিছে বা পাইছে বা আছে, তাক বুজাবলৈ আমি শতাংশ ব্যৱহাৰ কৰোঁ। আৰু শতাংশৰ চিহ্ন হৈছে এইটো। এইটো হৈছে শতাংশ চিহ্ন। ঠিক তেনেদৰে ইংলিছত পাৰ্চেণ্ট, পাৰ মানে প্ৰতি আৰু চেণ্ট মানে 100। প্ৰতি 100ত মানে কিমান ভাগ পাইছে, সেইটো হৈছে পাৰ্চেণ্ট। এতিয়া চেণ্ট হৈছে এটা লেটিন আমেৰিকান ৱৰ্ড, চেণ্ট। 1 চেণ্টত কিমান থাকে? 100 ভাগৰ $1 থাকে। সেইটো হৈছে আমেৰিকান হিচাপ। যেনেকৈ আমাৰ 1 পইচা, ঠিক তেনেদৰে আমেৰিকান বা অন্যান্য কিছুমান কাউণ্ট্ৰিত 1 চেণ্ট মানে হৈছে 100 ভাগৰ $1। আমাৰ হৈছে 1 পইচা মানে 100 ভাগৰ $1। 100 ভাগত যদি আমি এটা ভাগ লওঁ, তেতিয়াহ'লে আমি আমাৰ ইণ্ডিয়ান হিচাপত 1 পইচা হয়। আৰু আউট কাউণ্ট্ৰিত বা আমেৰিকান কাউণ্ট্ৰিত ডলাৰক যদি 100 ভাগ কৰি এভাগ লয়, তেতিয়াহ'লে সেইটোক 1 চেণ্ট বুলি কয়। এতিয়া এইটো হৈছে আমাৰ ডেফিনেশ্যন শতাংশৰ। এতিয়া আমি বুজিবলৈ চেষ্টা কৰোঁ। উদাহৰণ এটা লৈছোঁ আমি। এজন ল'ৰাই 100ৰ ভিতৰত 60 নম্বৰ লাভ কৰিছে, তেন্তে তেওঁৰ নম্বৰৰ শতাংশ কিমান হ'ব? 100ৰ ভিতৰত কিমান পাইছে? 60 নম্বৰ লাভ কৰিছে। গতিকে তেওঁৰ নম্বৰৰ শতাংশ হ'ব 60% বা 60%। এতিয়া আমি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। আমি ভগ্নাংশ পঢ়োঁতে আমি পাইছিলোঁ এটা গোটা বস্তুক আমি 1ৰ সহায়ত বুজাওঁ। এই গোটা বস্তুটো 1 বুলি ধৰা হয়। ঠিক একেদৰে সেই গোটা বস্তুটো পাৰ্চেণ্টেজত আমি 100 বুলি ধৰিম, 100%। এটা গোটা বস্তুটোক যেনেকৈ ভগ্নাংশত 1 ধৰিছিলোঁ, পাৰ্চেণ্টেজত 100% হ'ব। এতিয়া ভগ্নাংশত কি কৰিছিলোঁ? আমি বস্তুটো ভাগ কৰিছিলোঁ। আমি নিজৰ হিচাপ মতে ভাগ কৰিছিলোঁ। এবাৰ 2 ভাগ কৰিছিলোঁ বা 4 ভাগ কৰিছিলোঁ, হয়নে? এতিয়া আমি এই ভাগ কৰাৰ পিছত তাৰে এভাগ লৈছিলোঁ বা 2 ভাগ লৈছিলোঁ। যদি 2 ভাগ লওঁ, তেতিয়া কি হ'ব? ইয়াত 4 ভাগৰ 2 হ'ব। ইয়াত 4 ভাগ কৰি 2 ভাগ লৈছোঁ, 4 ভাগৰ 2। কিন্তু আমাৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত আমি অলৰেডি গম পাইছোঁ কিমান ভাগ কৰিব লাগিব। 100 ভাগ কৰিব লাগিব। সেই বস্তুটো এনেকৈ সৰু সৰু 100 ভাগ কৰিব লাগিব। এনেকৈ 100 ভাগ কৰিব লাগিব। 100 ভাগ কৰিব লাগিব। এতিয়া ইয়াত 100 ভাগ কৰিলে বহুত সময় নষ্ট হ'ব। গতিকে 100 ভাগ আপোনালোকে ধৰি ল'লে এই বস্তুটো 100 ভাগ কৰা হৈছে। এই 100 ভাগ কৰাৰ পৰা এই 100 ভাগৰ ভিতৰত আপোনালোকে কিমান ভাগ ল'ব? ধৰা হ'ল মই 100 ভাগৰ ভিতৰত 2 ভাগ ল'লোঁ। 100 ভাগৰ ভিতৰত 2 ভাগ ল'লোঁ। সেই 2 ভাগটোৱে হৈছে 2%। 2% মানে হৈছে সেই 100 ভাগৰ 2 ভাগ। ঠিক একেদৰে যদি 3 ভাগ লওঁ, তেতিয়াহ'লে 3% বুলি কোৱা হ'ব। সেইটো হৈছে 100 ভাগৰ 3। গতিকে ভগ্নাংশ আৰু পাৰ্চেণ্টেজৰ মাজত এটা চিমিলাৰিটি আছে, এটা সম্পৰ্ক আছে ভগ্নাংশ আৰু শতাংশৰ মাজত। এইটোৱে মিল আছে। ভগ্নাংশ মানে ফ্ৰেকশ্যন আৰু পাৰ্চেণ্টেজৰ মাজত এনেকুৱা সম্পৰ্ক আছে। ফ্ৰেকশ্যনত আমি যিকোনো আমাৰ ভাগ হ'ব পাৰে, কিন্তু পাৰ্চেণ্টেজত আমি 100 ভাগ কৰি তাৰে ভিতৰত যিমান ল'ম সেয়া হৈছে পাৰ্চেণ্টেজ। এতিয়া আমি পাৰ্চেণ্টেজৰ পৰা ভগ্নাংশলৈ বা ভগ্নাংশৰ পৰা পাৰ্চেণ্টেজলৈ নিবলৈ হ'লে কি কৰিব লাগিব?
আমি জানো 100% মানে কি বুজিও 100% মানে হৈছে 1 এতিয়া 1% মানে কি 1% মানে হৈছে 100 ভাগৰ 1 2% মানে হৈছে 100 ভাগৰ 2 এতিয়া 3% মানে হৈছে 100 ভাগৰ 3 অৰ্থাৎ পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈ নিবলৈ হ'লে এইবিলাক ভগ্নাংশ হয় পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈ নিব হ'লে আমি কি কৰিছো আমি 100ৰে হৰণ কৰিছো হয়নে পাৰ্চেন্টেজৰ পৰা এই পাৰ্চেন্টেজৰ পৰা আমি যেতিয়া ভগ্নাংশলৈ দিছো আমি দেখিছো যে প্ৰত্যেকবাৰতে 100ৰে আমি হৰণ কৰিছো এই 100ৰ তলত থকাই কি বুজায় হৰণ কৰা বুজায় গতিকে পাৰ্চেন্টেজৰ পৰা যদি আমি ফ্ৰেকচনলৈ নিবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব পাৰ্চেন্টেজৰ পৰা যদি ফ্ৰেকচন যদি নিবলগীয়া হয় তেতিয়া আমি কি কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব সাপোজ 20% 20%ক আমি যদি ভগ্নাংশলৈ নিও তেতিয়াহ'লে কি কৰিব লাগিব এই 20ক আমি 100ৰে হৰণ কৰিব লাগিব 20ৰে এনেদৰে 100ৰে হৰণ কৰা বা 20ৰ লগত 1/100 পূৰণ কৰা একেটা কথাই 20ক এনেকৈ হৰণ কৰা 100ৰে হৰণ কৰা বা 20ৰ লগত 1/100 পূৰণ কৰা একেটা কথাই গতিকে 20%ৰ যদি আমি 1/100ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে সেইটো আমাৰ 20ৰে 1ক কেইবাৰ যায় 5বাৰ যায় তাৰমানে 1/5 1/5 সেইটো হৈছে 20%ক যদি আমি ভগ্নাংশলৈ নিওঁ তেতিয়াহ'লে হ'ব 5 ভাগৰ এভাগ আৰু এইটো হৈছে শতাংশৰ পৰা আমাৰ ভগ্নাংশলৈ নিওঁতে আমি এনেদৰে 100ৰে হৰণ কৰিব লাগিব আকৌ আমি যদি ভগ্নাংশৰ পৰা যদি শতাংশলৈ নিওঁ ভগ্নাংশৰ পৰা যদি শতাংশলৈ যদি লওঁ আমি তেতিয়াহ'লে কি হ'ব কি কৰিব লাগিব ভগ্নাংশ যেনিবা এটা আমি লৈছো 5 ভাগৰ 2 এতিয়া এই 5 ভাগৰ 2টোক যদি আমি শতাংশলৈ নিবলগীয়া হয় 5 ভাগৰ 2 ভাগক যদি শতাংশলৈ নিবলগীয়া হয় তেতিয়াহ'লে আমি 100ৰে পূৰণ কৰিব লাগিব 5ৰে 100ক যদি পূৰণ কৰোঁ 5ৰে 20 বাৰ যায় 100ক 2 আৰু 20 পূৰণ কৰিলে 40 শতাংশ গতিকে ভগ্নাংশৰ পৰা ইয়াৰ পৰা এটা কথাই আপোনালোকে মনত ৰাখিব আমি পাৰ্চেন্টেজৰ পৰা ফ্ৰেকচন মানে ভগ্নাংশ বুলি লিখিছো পাৰ্চেন্টেজৰ পৰা যদি ভগ্নাংশলৈ নিয়া হয় তেতিয়াহ'লে কি পূৰণ কৰিব লাগিব হৰণ কৰিব লাগিব 100ৰে তাকে আমি কি বুলি কওঁ পূৰণ কৰিব লাগিব 1/100 একেটা কথাই আছিল এই ইয়াত হৰণ 100ৰে হৰণ কৰা আৰু এই হৰণ চিনটোকে যদি আমি পূৰণ বুলি কওঁ তেতিয়াহ'লে 1/100 পূৰণ কৰা একেটা কথাই হয় গতিকে পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈ নিব হ'লে আমি 1/100 পূৰণ কৰিব লাগিব আৰু ভগ্নাংশৰ পৰা পাৰ্চেন্টেজলৈ নিবলৈ হ'লে আমি কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব এই দুটা কথা আপোনালোকে মনত ৰাখিব এতিয়া আহোঁ আমি প্ৰশ্নলৈ আমি শতাংশৰ পৰা ভগ্নাংশলৈ প্ৰকাশ কৰা আমি শতাংশৰ পৰা ভগ্নাংশলৈ প্ৰকাশ কৰা 25% দিছে 25ৰ পৰা আমি ভগ্নাংশলৈ প্ৰকাশ কৰিম গতিকে 25% ভগ্নাংশলৈ নিব হ'লে আমি কি কৰিব লাগিব ইতিমধ্যে আমি কৈছিলো পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈ নিব হ'লে 1/100 পূৰণ কৰিব লাগিব বা 100ৰে হৰণ কৰিব লাগিব একেটা কথাই এতিয়া 25% 25ক যদি আমি ভগ্নাংশলৈ নিবলগীয়া হয় তেতিয়াহ'লে 25ৰ লগত আমি 1/100 এটা পূৰণ কৰিব লাগিব এতিয়া 25ে 100ক কেইবাৰ যায় 4বাৰ যায় তাৰমানে 1/4 4 ভাগৰ এভাগ তাৰমানে সেইটো হৈছে 25%ৰ ভগ্নাংশৰ ভেলু 4 ভাগৰ এভাগ ঠিক একেদৰে 16 সমষ্টি 3 ভাগৰ 2 এইটো মিশ্ৰ ভগ্নাংশ হয় মিক্স পাৰ্চেন্টেজ ইয়াক আমি কি কৰিব লাগিব প্ৰথমতে আমি এইটো 3 পূৰণ কৰিলে 48 হয় 48ৰ লগত 2 যোগ কৰিলে 50 50/3 হ'ব এতিয়া এই পাৰ্চেন্টেজ চিনটো উঠাব হ'লে আমি কি কৰিব লাগিব 1/100 পূৰণ কৰিব লাগিব 50ৰে 100ক দুবাৰ যায় তাৰমানে 1/3 আৰু 2 পূৰণ কৰিলে হ'ব 1/6 গতিকে 6 ভাগৰ এভাগক কি বুলি কোৱা হয়
6 ভাগৰ 1টো হৈছে ফ্ৰেকশ্যন ভেলু, কাৰ 16 2/3%ৰ ফ্ৰেকশ্যন ভেলু হৈছে 1/6। ঠিক তেনেদৰে 40%, 40ৰ লগত এই পাৰ্চেণ্টেজ চিনটো উঠাবলৈ হ'লে আমি কি কৰিব লাগিব, ফ্ৰেকশ্যনলৈ নিব হ'লে 1/100 পূৰণ কৰিব লাগিব। 0 0 কেঞ্চেল গ'ল, 2ৰে 5 টাইম যাব, 2ৰে 4 2 টাইম যাব, তাৰমানে 2/5। এনেদৰে আমি শতাংশৰ পৰা ভগ্নাংশলৈ নিবলৈ হ'লে কি কৰিব লাগিব, 1/100 আমি ইনটু কৰিব লাগিব। ঠিক একেদৰে ভগ্নাংশৰ পৰা যদি শতাংশলৈ প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব, ভগ্নাংশৰ পৰা পাৰ্চেণ্টেজলৈ নিব হ'লে আমি চিম্পলি 100টো পূৰণ কৰিব লাগিব। এতিয়া ভগ্নাংশৰ পৰা যদি শতাংশলৈ প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, এই 2/5 দিছে আমাক ভগ্নাংশ, এই ভগ্নাংশ 5 ভাগৰ 2 দিয়া আছে, 5 ভাগৰ 2ৰ লগত আমি 100 পূৰণ কৰিব লাগিব। 5ৰে 100 কেইবাৰ যায়, 20 বাৰ যায়, 2 আৰু 20 পূৰণ কৰিলে হ'ব 40%। ঠিক একেদৰে 16 ভাগৰ 3ক যদি আমি শতাংশলৈ নিওঁ তেতিয়াহ'লে 100 পূৰণ কৰিব লাগিব। 100 পূৰণ কৰিলে কি হ'ব, 100ৰে এইটো কেঞ্চেল 4ৰে যাব, 4 4 গুণ 16, 4 25 গুণ 100 হয়। তাৰমানে আমি কি পালোঁ, 3 আৰু 25 পালোঁ, ওপৰত পূৰণ কৰিলে কিমান হ'ব, 75 হ'ব, 75/4। এইটোৱে হ'ব 3/16ৰ পাৰ্চেণ্টেজ ভেলু। ইয়াক যদি আমি আৰু যদি ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব, 75ক ডিভাইড কৰিলে কিমান থাকে, আমি কৰি চাওঁ। 75ক 4 গুণ 4, 3 থাকিলে 35 হ'ব, 4 8 গুণ 32 হয়, থাকিল 3। তাৰমানে আমি কি পালোঁ, 18 আৰু 4 ভাগৰ এইফালে তলত কিমান বাকী থাকিলে 3, ইমান পাৰ্চেণ্টেজ। এইটো হৈছে 16 ভাগৰ 3ৰ ফ্ৰেকশ্যন ভেলু। ঠিক একেদৰে 7/10ৰ 10ক আমি 100 যদি পূৰণ কৰি দিওঁ তেতিয়া 10ে 10ক 100ক 10 বাৰ যায়, 7 2 70%। এনেদৰে ভগ্নাংশৰ পৰা শতাংশলৈ প্ৰকাশ কৰিব হ'লে আমি 100ৰে পূৰণ কৰিব লাগিব, ইনটু 100 কৰিব লাগিব। এইটো হৈছে ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ নিবলৈ হ'লে নিয়মটো। এতিয়া ফ্ৰেকশ্যন আৰু শতাংশ আৰু ফ্ৰেকশ্যনৰ মাজত আপোনালোকে ৰিলেশ্যনটো বুজি পালে নিশ্চয়। যদি আমাক প্ৰশ্ন যদি দিয়া থাকে 10% সুত, এনেকুৱা থাকে আমাৰ প্ৰশ্নবিলাক, পাৰ্চেণ্টেজ থাকে সুতত, ইণ্টাৰেষ্ট। এতিয়া সেই ইণ্টাৰেষ্ট 10% ইণ্টাৰেষ্ট মানে 10% যদি সুত বুলি কয় বছৰি, ইয়াৰ অৰ্থটো কি, ইয়াৰ অৰ্থটো হৈছে বছৰি 100 টকাত 10% মানে 100 টকাত 10 টকা সুত। তাৰমানে 1 বছৰ যদি বেংকত আপুনি 100 টকা ৰাখে, সেই 100 টকাত 10% 10% সুত মানে 10 টকা সুত দিব আপোনাক। সেইটোৱে হৈছে ইয়াৰ অৰ্থটো। 10% সুত যদি বছৰি বুলি কয় তাৰমানে 100 টকাত 10 টকা সুত দিব। ঠিক একেদৰে প্ৰফিট এণ্ড লছৰ ক্ষেত্ৰত যদি 10% লাভ বুলি কয় তেতিয়াহ'লে 10% লাভ হোৱা মানে আপোনালোকে কি বুজিব, 100 টকাৰ বস্তুটোত আপুনি 10% লাভ, 10% মানে 10 টকা লাভ, তাৰমানে 110 টকাত আপুনি বিক্ৰী কৰিছে। 100 টকাৰ বস্তুটোত আপুনি 10% লাভ হৈছে মানে 10 টকা লাভ হয়, 110 টকাত বস্তুটো বিক্ৰী কৰিছে। বা 10% যদি লোকচান হয়, 10% লোকচান হোৱা মানে কি, 100 টকাত -10% যদি লোকচান কৰি হৈ যায় তেতিয়াহ'লে 90 টকাত আপুনি বিক্ৰী কৰিছে। লোকচান হোৱা মানে কম দামত বিক্ৰী কৰিছে। গতিকে এনেদৰে লাভ লোকচানতো আমি পাৰ্চেণ্টেজ ব্যৱহাৰ কৰোঁ। গতিকে এইখিনিলৈকে আছিল এইখিনি বেছিক কনচেপ্ট, আপোনালোকে ভালদৰে হয়তো বুজি পাইছে। এতিয়া আহক কেইটামান MCQs আমি বেছিক কুৱেশ্যন, বেছিক কনচেপ্টৰ ওপৰত আমি এই কুৱেশ্যনবোৰ আনিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে 150 গ্ৰামৰ 30%, 150 গ্ৰামৰ 30%। 150 গ্ৰামৰ, গ্ৰামটো নিলিখোঁ, তাৰ কিমান পাৰ্চেণ্ট লাগে আমাক, 30%। ইয়াৰ 30% লাগে। এই যে বদমাছত আপোনালোকে পাইছিলে BODMAS, ইয়াত যে এই আছে অফ, এই অফ মানে হৈছে বা পূৰণ। এতিয়া আমি সেই ঠাইত আমি পূৰণ লিখিলোঁ। 150 × 30%, তাৰমানে 150ৰ 30% মানে কি আছিল, 100 ভাগৰ 30। 100ৰে আমি হৰণ কৰিব লাগিব পাৰ্চেণ্টেজটো উঠাব হ'লে, সেইটো কাৰণে 130ক 100ৰে হৰণ কৰি দিলোঁ। এতিয়া আমি কেঞ্চেল কৰোঁ, 0 0 কেঞ্চেল গ'ল, এইটো 0ৰ লগত এইটো 0 কেঞ্চেল গ'ল, তাৰমানে কিমান হ'ল,
3 আৰু 15 পূৰণ কৰিলে 45 150 গ্ৰামৰ 30% হৈছে এইটো একচুৱেলি গ্ৰাম হ'ব লাগিছিল এইবিলাক গ্ৰাম হয় প্ৰশ্নটো মই অলপ মিছটাইপ কৰিলোঁ এনচাৰখিনি গতিকে 45 গ্ৰাম হয় 150 গ্ৰামৰ 30%টো কিমান হ'ব 45 গ্ৰাম অপশ্যন এ শুদ্ধ নম্বৰ নেক্সট কুৱেশ্যন নম্বৰ 2 মালাই 650ৰ ভিতৰত 520 নম্বৰ পালে তাইৰ শতকৰা নম্বৰ হ'ল মালা got 520 out of 650 the percentage of her marks is মালাই 650ৰ ভিতৰত কিমান পালে 520 নম্বৰ পালে গতিকে তাইৰ পাৰ্চেন্টেজ কিমান হ'ব পাৰ্চেন্টেজ উলিয়াব হ'লে এইটো এটা ভগ্নাংশ হয় ভগ্নাংশৰ পৰা পাৰ্চেন্টেজ উলিয়াব হ'লে আমি 100 পূৰণ কৰিব লাগিব গতিকে কিমান হ'ব 0 0 প্ৰথমতে কেনসেল কৰিছো 52 ক আমি 13 এৰে কেনসেল কৰিম এইবিলাক আপুনি 13 ৰ আপোনালোকে টেবল জানিব লাগিব 13 এৰে যাব 4 টাইমছ যাব 4 বাৰ যাব 13 এৰে 4 13 12 52 হয় আৰু 13 এৰে 65 ক 5 বাৰ যাব 5 5 into 30 13 জাৰ কিমান হয় 65 গতিকে 5 বাৰ গ'ল 5 13 65 হয় এতিয়া 13 এৰে আমি কেনসেল কৰিলো ওপৰে তলে এতিয়া তলত আছে 5 5 এৰে আকৌ 100 ক কিমান টাইম যাব 20 বাৰ যাব 5 20 100 হয় গতিকে 4 আৰু 20 পূৰণ কৰিলে কিমান হ'ব 80% তাই মানে তাই 80% নম্বৰ লাভ কৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 80% নেক্সট কুৱেশ্যন নম্বৰ 3 126ৰ কিমান শতাংশ 28% হয় 126ৰ কিমান শতাংশ হ'লে 28 হ'ব 28 is what percent of 126 তাৰমানে 126ৰ ভিতৰত যদি 28 পাইছে তেতিয়াহ'লে কিমান পাৰ্চেণ্ট হ'ব সেইটো কিমান শতাংশ হ'ব সেইটো আমি 100 পূৰণ কৰিব লাগিব এতিয়া 28ক আমি 7 এৰে কেনসেল কৰিম 4 বাৰ যাব 4 7 গুণ 28 হয় আৰু 7 এৰে ইয়াক কেনসেল কৰিলে 7 গুণ 7 12 আছে 5 থাকিব 56 হয় 7 8 গুণ 56 18 বাৰ গৈছে ঠিক একেদৰে আমি 4 আকৌ 2 এৰে কাটিম 2 2 গুণ 4 2 9 গুণ 18 তাৰ মানে ওপৰত 2 আৰু 100 থাকিল 200 হ'ল 2 আৰু 100 পূৰণ কৰিলে আৰু তলত হৈছে 9 9 এৰে যদি আমি 200 ডিভাইড কৰোঁ 9 2 গুণ 18 আকৌ 2 থাকিলে 20 হ'ল আকৌ 9 2 গুণ 18 আকৌ 2 থাকিল তাৰমানে 22 বাৰ গ'ল 22 9 ভাগৰ কিমান বাকী থাকিল 2 বাকী থাকিল 9 ভাগৰ 2% গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22 2/9% ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22 2/9% নেক্সট 0.125ক শতাংশলৈ নিলে 0.125ক শতাংশলৈ নিব লাগে শতাংশলৈ নিব হ'লে আমি কি কৰিব লাগে 100 পূৰণ কৰিব লাগে গতিকে 100 পূৰণ কৰি দিলোঁ গতিকে 0.1 এটা 100 মানে 100% পূৰণ কৰি দিলোঁ গতিকে 100 দুটা শূন্য থাকে সেই দুটা শূন্য ইয়াত পইণ্টে কি কৰিব দুঘৰ পিছুৱাই আহিব তাৰমানে এইটো 1 2 5 আৰু এই দুটা শূন্য আহি গ'ল পিছফালে গতিকে পইণ্ট কেইটাৰ আগত আছিল 3টাৰ আগত আছিল 1 2 3টাৰ আগত আছিলে গতিকে এনচাৰটো 3টাৰ আগত হ'ব গতিকে 1 2.5% চিম্পলি যদি 100 যদি পূৰণ কৰে তেতিয়াহ'লে পইণ্ট পিছুৱাই আহে 100 দুটা শূন্য আছিল গতিকে এই পইণ্টটো পিছুৱাই আহি দুঘৰ পিছুৱাব 1 2 দুটা সংখ্যা শূন্য দুটা আছিল সেইকাৰণে দুঘৰ পিছুৱাই আহিব 12.5 হ'ব গতিকে 1.25ক যদি আমি পাৰ্চেণ্টেজলৈ নিওঁ পাৰ্চেণ্টেজলৈ নিলে কি হ'ব 12.5% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 5 132ৰ কিমান শতাংশ 33 হ'ব 132ৰ কিমান শতাংশ 33 হ'ব 132ৰ কিমান শতাংশ 33 হ'ব তাৰমানে 132ৰ ভিতৰত 33টো কিমান পাৰ্চেণ্টেজ হ'ব সেইটো সুধিছে গতিকে আমি পাৰ্চেণ্টেজৰ কাৰণে আকৌ 100 পূৰণ কৰি দিম এতিয়া কেনসেল কৰিম 11 কাটিম 11 3 11 33 হয় আৰু 11 12 পূৰণ কৰিলে 132 হয় এতিয়া আকৌ 2 এৰে কাটিম 3 এৰে কাটিম 3 4 গুণ 12 4 100 কেইবাৰ গ'ল 25 বাৰ গ'ল তাৰমানে এইটো 25% গতিকে 132ৰ কিমান শতাংশ 33 হ'ব what percentage of 132 will be 33 এইটো এনচাৰ হৈছে C 25% নেক্সট
25 জন ছাত্ৰ ছাত্ৰীৰ 72%ই গণিতত ভাল। তো গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? ভাল নোহোৱা 72% যদি ভাল, ইয়াত কি দিছে 25 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 72% ভাল। আমাৰ টোটেল পাৰ্চেণ্টেজ 100% থাকে। ভাল বেয়া বা তেনেকে ওখ চাপৰ কিবা যদি ইয়াত আমাক কানেকশ্যন যদি দিয়ে, আপোনাৰ ইয়াত সম্পৰ্কটো দিছে ভাল আৰু ভাল নোহোৱাৰ, এই ভাল আৰু ভাল নোহোৱা মিলি 100% আছে। তাৰে ভাল আছে কিমান? 72% ভাল আছে। তেনেহ'লে বেয়া কিমান পাৰ্চেণ্ট হ'ব? বাকীখিনি বেয়া, তাৰমানে 100ৰ ভিতৰত 72 যদি হয়, তেতিয়াহ'লে 100ৰ পৰা 72 মাইনাছ কৰি দিলে কিমান হ'ব? 18 হ'বনে? বেছি হ'ব নেকি? 28 হ'ব। 28% বেয়া। গতিকে 25% মানে গণিতত ভাল নহয়। এই 25%টোৱে ওলাব লাগিব। টোটেল ছাত্ৰ ছাত্ৰী আছে 25, তাৰে 28% বেয়া বা ভাল নোহোৱা গণিতত। গতিকে 25ৰ 28% মানে কি? 100/28। 28% উঠালে 100ৰে হৰণ কৰে। গতিকে 25 4, 100ক 4 বাৰ যায়। 4 25 পূৰণ কৰিলে 100 হয়। আকৌ 4ৰে 28ক 7 বাৰ যায়। তাৰমানে এনচাৰটো ওলাইছে 7 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 7 জন। নেক্সট কুৱেশ্যন নম্বৰ 7। এখন নগৰৰ 30% মহিলা, 40% পুৰুষ আৰু বাকীখিনি ল'ৰা ছোৱালী। ল'ৰা ছোৱালীৰ শতাংশ কিমান? এখন নগৰত 30% মহিলা বুলি কৈছে। 30% মহিলা, 30% ফিমেল, 40% কি আছে? পুৰুষ মানে মেল আছে। আৰু বাকীখিনি 30 আৰু 40 মিলি কিমান হ'ল? 70%টো ইয়াতে হৈ গ'ল। গতিকে বাকী থাকিল কিমান? আমাৰ টোটেলটো থাকে 100% থাকে। গতিকে 70% যদি ফিমেল আৰু মেলে হৈ গ'ল, তেতিয়াহ'লে বাকী থাকিল কিমান? সেই 70টো মাইনাছ কৰিলে কিমান থাকে? 30% থাকে। গতিকে সেই 30%ই হ'ব বাকী ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজ। গতিকে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ চিলড্ৰেন? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, 30%। এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20খন খেল খেলিছিল। তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হয়। তেওঁলোক কিমানখন খেলত জয়ী হৈছে? কি কৈছে? এ লোকেল ক্ৰিকেট টিম প্লেড 20 matches in a season. They win 25% of its game. How many games have they won? এটা 20খন খেল খেলিছিল, তাৰে 25% জিকিলে। এতিয়া 20ৰ 25% উলিয়াব লাগিব আমি। 25% মানে 100/25। 20ৰে 100ক 5 বাৰ যায়, 5ৰে 25ক 5 বাৰ যায়। তাৰমানে 5খন খেল সিহঁতে জিকিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 5খন। নেক্সট কুৱেশ্যন নম্বৰ 9। যদি মৰমীয়ে 75% খৰচ কৰাৰ পিছত 600 টকা তাইৰ হাতত বাকী থাকে, তেন্তে তাইৰ আৰম্ভণিতে কিমান টকা আছিল? যদি মৰমীয়ে 75% খৰচ কৰাৰ পিছত 600 টকা তাইৰ হাতত বাকী থাকে, তেন্তে তাইৰ আৰম্ভণিতে কিমান টকা আছিল? এতিয়া এই আৰম্ভণিৰ টকাটো 100% আছিল। আৰম্ভণিৰ টকাটো কিমান পাৰ্চেণ্ট আছিল? আৰম্ভণিতে তাইৰ হাতত 100% টকা আছিল। এই 100%ৰ ভেলুটোৱে আমি উলিয়াব লাগে। আমাক যে এই 600 টকাটো দিছে, এই 600 টকাটো কিহৰ ভেলু হয়? 75% খৰচ কৰাৰ পিছত 600 টকা তাইৰ হাতত বাকী থাকে। এতিয়া ভালকে মন কৰক, 600 টকা তাইৰ হাতত বাকী থাকে। ইপিনে খৰচ কৰিলে 75%। 75% খৰচ কৰি দিলে, তেতিয়া বাকী থাকিল কিমান পাৰ্চেণ্ট? এইটো বাকী থাকিল 25% বাকী থাকিল, কাৰণ 75% টোটেল আছিল 100%। 25% খৰচ কৰি দিলে, তেতিয়া বাকী থাকিল 25%। সেই 25%টোকে টকাৰ হিচাপত কি দিছে? 600 টকা বাকী থাকে বুলি কৈছে। 600 টকা। তাৰ মানে এই 25% যে আমি উলিয়ালো, এই 25%টোৱে হৈছে 600 টকা। 25%টোৱে হৈছে 600 টকা। 600 টকা বাকী বুলি কৈছে যে, সেই বাকীটো হৈছে 25%। গতিকে সেই 25%টোৱে 600 টকা বুলি আমাক কুৱেশ্যনত দিয়া আছে। গতিকে 1%টো কিমান হ'ব? 1%টো কিমান হ'ব? এই 25টো এইফালে যাব, 600ৰ তলত যাব, 600/25। তেতিয়াহ'লে 100%টোনো কিমান হ'ব? আকৌ 1ৰ পৰা 100লৈ বাঢ়ি গ'লে পূৰণ হয়। গতিকে 600/25ৰ লগত 100টোক আমি পূৰণ কৰি দিওঁ। গতিকে 25য়ে 100ক 4 বাৰ যায়, 4 আৰু 600 পূৰণ কৰিলে
2400 টকা আছিল 100%ৰ ভেলুটো গতিকে 100%টোৱে আৰম্ভণিতে আছিল গতিকে সেইটো হ'ব এনসাৰ 2400 টকা নেক্সট কোৱেশ্চন নম্বৰ 10 মীৰাই তাইৰ দৰমহাৰ পৰা 400 টকা আছে যদি এই পৰিমাণ তাইৰ দৰমহাৰ 10% হয় তেন্তে তাইৰ দৰমহা কিমান তাইৰ দৰমহাৰ পৰা 400 টকা আছে আৰু সেই 400 টকা হাজাৰটো কিমান পাৰ্চেণ্ট হয় বুলি কৈছে 10% হয় বুলি কৈছে তেন্তে তাইৰ দৰমহা কিমান তাইৰ দৰমহাটো আমি 100% বুলি ধৰি ল'ম তাইৰ দৰমহা পুৰা 100% পাইছে তাৰে 400 টকা আছে তেওঁ সেভ কৰে 400 টকা তাৰমানে 10% সেই সেভ কৰা ভ্যালুটো কিমান পাৰ্চেণ্ট বুলি কৈছে 10% হয় তাৰমানে 10% আমাক কি বুজাইছে 400 টকা বুজাইছে তেতিয়াহ'লে 1% কিমান বুজাব 400/10 তেতিয়াহ'লে 100% কিমান হ'ব আকৌ 1ৰ পৰা 100 হৈ যোৱা মানে বাঢ়ি গ'লে সেই 100টো পূৰণ কৰিম 400/10 এফালে 100টো আমি পূৰণ কৰি দিলোঁ 10 বাৰ যায় 40 আৰু 100 400 আৰু 100 পূৰণ কৰিলে 10 পূৰণ কৰিলে 4000 টকা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4000 টকা গতিকে আজিলৈ ইমানে এৰিলোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভালদৰে বুজি পালে পাৰ্চেণ্টেজৰ টপিকছটো এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ছ পাই থাকিব হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এইটো যিমান পাৰে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক তেওঁলোকেও যাতে উপকৃত হয় আমিও আজিলৈ ইমানতে এৰিলোঁ পুনৰ এটা ভিডিঅ'ত লগ পাম থেংক ইউ